মোক সবে ঘুৰি ঘুৰিয়ে চাইছে अब ये जल्दी कैच करेगा वाओ কৰা শেষৰ ৰ'দৰ দিনকেইটা বুলি এনজয় কৰিবলৈ আমি ওলাই আহিলোঁ আজি পাছবেলা হ'ল এতিয়া ওলাই আহিছোঁ অকণমান ৱাক কৰিবৰ কাৰণে পাৰ্কত আৰু ইয়াত আহি ভাল লাগিছে এতিয়া আৰু ধুনীয়াকৈ ৰ'দ দি আছে ঢেৰ মানুহ আহিছে কাৰণ কাইলৈ কি হয় বতৰটো কোনেও ক'ব নোৱাৰে ইয়াতো জানে আৰু বতৰৰ কেনেকুৱা খেলি মেলি এই বৰষুণ এই ৰ'দ সেইকাৰণে ৰ'দ দিলে গোটেই মানুহবোৰ সদায় চব বাহিৰত পাৰ্কতে দেখা যায় এইজনী পাহি ও ফটোহে মাৰিম নেকি হৈ গ'ল অঁ ৰেডি অ'কে ব'লা ইমান ধুনীয়া কৰিছে অ' বতৰটো সঁচাকৈ ইয়াত বহি থাকিব মন গৈছে কেলে অঁ কাপোৰখন আনিব নহ'ল আৰু স্নেক ব্ৰেক শেষ হ'ল নে আপেল হেল্ল' বাই এইটো এটা নিয়ম দেখিছে নহয় আমি ইয়ালৈকে আহিছিলোঁ ইয়াৰ ওচৰতে পাৰ্কত ফুৰিলোঁ তাৰপিছত এতিয়া আকৌ ওলাইছোঁ ঘৰলৈ আমি ঘৰ আহি পালোহি আৰু পাই চিধা দেখিছেনে মই ৰান্ধিবলৈ লাগিছোঁ আচলতে আমি পাৰ্কত থাকোঁতে আমাৰ ঘৰৰ মাৰাঠী ফেমিলি ফ্ৰেণ্ড আছে তেওঁলোকে ফোন কৰিলে যে তেওঁলোকৰ ঘৰত গণেশ পূজা পাতি আছে 10 দিনৰ পৰা আৰু কাইলৈ বোলে শেষৰটো দিন সেইকাৰণে আমাক পূজা কৰিবলৈ মাতিলে আৰু খালী হাতেতো যাবলৈ ভাল নালাগে সেইকাৰণে বোলো মই পটাপট আহি কিবা অলপমান বনাওঁ বুলি ভাবিলোঁ পূজাৰ প্ৰসাদ হিচাপে আৰু লগতে তাতে আমাৰ ডিনাৰটো কৰি অহা হ'ব সেই তাৰ কাৰণে মই কিছুমান এয়া আয়োজন কৰি আছোঁ অলপমান পুৰি মানে আজৱাইন পুৰি বনাইছোঁ সেইখিনি কৰিব আছে মাত্ৰ এফালে হালৱা ৰেডি আৰু অলপমান আলুৰ চব্জি ৰেডি কৰিলোঁ মই পূজালৈ বুলি হৈ গ'লোঁ ৰেডি মেখেলা চাদৰ পিন্ধি লৈছোঁ অলপমান ষ্টাইল কৰি লৈছোঁ পাহি হৈ গ'ল আমাৰ ৰেডি ডিঙিত কাপোৰ মাৰি অকণমান তাই বতৰ চেঞ্জ হৈছে যে কাৰণে হেৰি হৈছে আৰু বাকী খানা পিনাবোৰ সকলোখিনি ৰেডি হৈ গ'ল এতিয়া বান্ধি লওঁ এইফালে পুৰি এইফালে আলু মটৰ চব্জি এইখিনি চোৱা আৰু এইখিনি হালৱা এইখিনি ৰেডি পাহি আমি এতিয়া গৈ আছোঁ ফ্ৰেণ্ডৰ ঘৰলৈ চব বস্তু বান্ধি লৈ মেলি আৰু মেখেলা চাদৰ পিন্ধি গৈছোঁ মানে মোক চবে ঘূৰি ঘূৰিয়ে চাইছে চুৱেটাৰটো লগাই লৈছোঁ ওপৰতে সেইকাৰণে কোনো দেখি পোৱা নাই অকল তলডোখৰ দেখিছে আৰু যে মানে ৰঙীন কিবা পিন্ধিছে বুলি আৰু এয়া ফাইনেলি আমি পালোহি আমাৰ ফ্ৰেণ্ডৰ ঘৰত তেওঁলোকে খুব ধুনীয়াকৈ গণেশ পূজা আয়োজন কৰিছে ঘৰতে আৰু আনকি মূৰ্তি বোলে ঘৰতে বনোৱা নিজে আৰু সেই ছাইডত সৰু এটা মূৰ্তি দেখিছে সেয়া বোলে তেওঁলোকৰ ল'ৰাটোৱে বনাইছে নিজেই ঘৰতে মাকক দেখি আৰু ইমান ধুনীয়াকৈ সজাইছে সঁচাকৈ বহুত বেছি ভাল লাগিলে আৰু আমি পূজা কৰি এতিয়ালৈকে পূজা কৰা নাই প্ৰথমতে মূৰটো আলো বাৰু তাৰপিছত অলপমান ভিডিঅ' কৰিলোঁ আৰু এয়া পোৱালিজনী মানে এক দেখি হাজবেণ্ডক দেখি যে কি ভাল পায় নহয় মানে অকল এনি টাইম তাইৰ লগতে খেলিব বিচাৰি থাকে আৰু আমাকো দেখি মানে তাই কি ভাল পাইছে এয়া দেখিছেনে আনফালে তেওঁৰ দাদাজনে পূজাৰ আয়োজন কৰিবলৈ ৰেডি কৰিছে আৰু এইফালে তাইৰ পৰা খেলা ধুম উঠিছে আৰু তাৰপিছতে লাহেকৈ এয়া পূজা আৰম্ভ হ'ল প্ৰথমতে আমাকে কৰিব কৈছে কিন্তু মই ক'লোঁ যে বোলো আমি প্ৰথমতে নকৰোঁ আপোনালোকে আৰম্ভ কৰি দিয়ক পূজাটো কাৰণ আমিও তেনেকৈ ইমান ভালকৈতো নাজানো সেইকাৰণে বোলো প্ৰথমতে তেওঁলোকক কৰিবলৈ ক'লোঁ আৰু তাৰপাছতে আমিও আৰতি কৰিলোঁ ভগৱানক ধুনীয়াকৈ আৰু আজি বিশেষ কোনো মানুহ নাই অকল আমি দুয়োঘৰে সেইকাৰণে অলপ ৰিলেক্সকৈ আৰতি কৰা হ'ল
আমাৰ কৰি হৈ গ'ল তাৰপিছতে এবাৰ পাহি আহিছে আৰতি কৰিবলৈ আৰু তেওঁলোকে 10 দিন নিজৰ ঘৰতে গণপতি পূজা কৰি ইমান ধুনীয়াকৈ বৰ ভাল লাগে যোৱা বছৰো আমি আহিছিলোঁ কাৰণ আমি একেবাৰে ওচৰতে থাকোঁ মন গ'লে আহিব পাৰোঁ বুলি কোৱা নিচিনা কিন্তু সঁচাকৈ নিজৰ দেশৰ পৰা ধৰক নিজৰ মাটিৰ পৰা নিজৰ ফেমিলিৰ পৰা ইমান দূৰত থাকিও যে সকলোখিনি তেওঁলোকে ঘৰতে ইমান ধুনীয়াকৈ যিমান পাৰে বস্তুৰে মানে পূজাখন যে কৰিবলৈ চেষ্টা কৰিছে জানি বহুত ভাল লাগে মনটো ভক্তিভাৱ লাগে আৰু এয়া চাওকচোন পাহিক দেখি তেওঁলোকৰ পোৱালীজনীও গৈছে পূজা কৰিবলৈ দেউতাকৰ হেল্পত তাইও পূজা কৰি আছে সঁচাকৈ তাইও শিকিছে যে আমাৰ পৰা সকলোৰে পৰা हरे राम राम हरे 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 कृष्णा कृष्णा गणपति बाप्पा আৰু তাৰ পাছতে লাহেকৈ আমি বহিলোঁ এতিয়া ডিনাৰ কৰিবলৈ তেওঁলোকে ভাত দাইল আৰু এয়া মাছৰুমৰ ভাজি বনাই থৈছিলে আৰু পায়স বনাই থৈছিলে আৰু মই ঘৰৰ পৰা আনিছিলোঁ এয়া আলু মটৰৰ চব্জি পুৰি আৰু হালুৱা এই সকলোখিনি লগ লাগি আমি দুটা ফেমিলি ইয়াতে খালোঁ ভগৱানৰ এয়া প্ৰসাদো আছিলে লগতে সকলোখিনি খালোঁ আৰু খাই বৈ মেলি এতিয়া ৰাতি 9টা বাজিলে আৰু আমি ঘৰলৈ গৈ আছোঁ বহুত দেৰি হ'ল কাইলৈ আকৌ ৰাতিপুৱা স্কুল আছে সকলোখিনি তেন্তে আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ বাই